জুবিন দাই কয় ঘেণ্টা মই কাকো খাতিৰ নকৰোঁ। গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত বন্ধুসকল। প্ৰায়ে মঞ্চত আমাৰ মৰমৰ জুবিন দাই কথা এষাৰ কয় আৰু সেই কথাষাৰ হৈছে ঘেণ্টা মই কাকো খাতিৰ নকৰোঁ। আৰু আমি প্ৰত্যেকে শুনি আমাৰ নিজৰ চিন্তাৰে কিবা এটা ভাবি লওঁ। জুবিন দাই খঙত কৈছে, ক্ষোভত কৈছে বা কিবা এটা ধেমালিতে ক'লে, সেই তেনেকৈ আমি প্ৰত্যেকে নিজৰ নিজৰ চিন্তাৰে কিবা এটা ভাবি লওঁ। কিন্তু যদি আমি জুবিনদাৰ চিন্তাৰে, জুবিনদাৰ ভাৱনাৰে যদি এই কথাষাৰ বুজিব চেষ্টা কৰোঁ, তেতিয়াহ'লে আমাৰ বাবে অতিকে দৰকাৰী, অতিকে প্ৰয়োজনীয় এটা শব্দ ওলাই পৰিব। আৰু সেই শব্দটোৱে হৈছে আত্মবিশ্বাস। বন্ধুসকল, মই ঘেণ্টা কাকো খাতিৰ নকৰোঁ মানে কি? তাৰ পৰা ওলাই পৰে, ফুটি উঠে এটা নিজৰ মাজত থকা আত্মবিশ্বাস। মই কাকো খাতিৰ নকৰোঁ মানে মই কাৰো ওপৰত আশা নকৰোঁ, কাৰো ওপৰত নিৰ্ভৰ নকৰোঁ, কাৰো ওপৰত মই জীয়াই নাথাকোঁ। মোৰ নিজৰ মাজত থকা আত্মবিশ্বাসেৰে মই জীয়াই থাকিম। মই কেতিয়াও কাকো খাতিৰ নকৰোঁ। সেই নিজৰ মাজত থকা যোনটো আত্মবিশ্বাস, সেই আত্মবিশ্বাস ফুটি উঠে। জুবিনদাৰ মাজত অটল আত্মবিশ্বাস আছে কাৰণে জুবিনদাৰ মুখৰ পৰা সেই কথাষাৰ ওলায় যে মই কাকো খাতিৰ নকৰোঁ, হয়নে? ঘেণ্টা মই কাকো খাতিৰ নকৰোঁ। এই কথাষাৰ জুবিনদাৰ মুখৰ পৰা সেইবাবে ওলায় যে তেওঁৰ প্ৰবল আত্মবিশ্বাস আছে। আৰু সেই আত্মবিশ্বাস বন্ধুসকল আমাৰ প্ৰত্যেকৰে থাকিব লাগে। আৰু এই আত্মবিশ্বাস যেতিয়া আমাৰ থাকিব নহয় বন্ধুসকল, তেতিয়া আমি কাৰো ওপৰত নিৰ্ভৰ নকৰোঁ, কাৰো ওপৰত আশা নকৰোঁ। আৰু যেতিয়াই আমি কাৰো ওপৰত নিৰ্ভৰ নকৰোঁ, কাৰো ওপৰত আশা নকৰোঁ, তেতিয়া আমাৰ বিবেক, আমাৰ মগজুক কোনোবাই ব্যৱহাৰ কৰিব নোৱাৰিব। আমি নিজৰ মগজুৰে আমি নিজেই কাম কৰিব পাৰিম, আমাৰ নিজৰ চিন্তাধাৰা, নিজৰ বিবেকেৰে কাম কৰিব পাৰিম। কিন্তু বন্ধুসকল, আমাৰ মাজত সেই আত্মবিশ্বাসটো নথকাৰ বাবে একাংশ লোকে আমাৰ মগজুক ব্যৱহাৰ কৰে, আমাৰ বিবেকক ব্যৱহাৰ কৰে, আৰু তেওঁলোকৰ মতে আমি পৰিচালিত হৈ যাওঁ। তো বন্ধুসকল, জুবিন দাই যিখিনি কথা মঞ্চত কৈ গৈছিলে, তাৰ পৰা এটা এটা প্ৰত্যেকটো কথাত এটা এটা অৰ্থ আছিলে, এটা এটা মানে শক্তি আছিলে, এটা এটা প্ৰেৰণা আছিলে, এটা এটা সাহস আছিলে। কিন্তু আমি বুজিব চেষ্টা নকৰিলোঁ। বন্ধুসকল, আমি প্ৰত্যেক দিনাখনে আনৰ দ্বাৰা পৰিচালিত হৈ আছোঁ। আমাৰ মগজু, আমাৰ বিবেকক বেলেগে ব্যৱহাৰ কৰি আছে। বেলেগে যেনেকৈ কয় তেনেকৈ আমি কৰি যাওঁ। আৰু সেইবাবে একাংশ ব্যক্তিয়ে আমাক লৈ পালে নিজৰ প্ৰভাৱ বিস্তাৰ কৰি আছে। মই খুলি কেতিয়াও নকওঁ, আপোনালোকে নিজে অনুভৱ কৰিব যে আমাক ব্যৱহাৰ কৰি পেলাই, আমাৰ মগজুক ব্যৱহাৰ কৰি, আমাৰ বিবেকক ব্যৱহাৰ কৰি পেলাই কোনে নিজৰ প্ৰভাৱ বিস্তাৰ কৰি আছে। আপোনালোকে নিজেই চিন্তা কৰিব। আমাক লৈ পেলাই খেলি আছে, এটা খেল খেলি আছে, এটা গেম খেলি আছে। আৰু সেই কথাষাৰ জুবিন দাই বুজি পাইছিলে। আৰু জুবিন দাই বুজি পাই পেলাই প্ৰায়ে মঞ্চত তেওঁৰ মনোভাৱটো প্ৰকাশ কৰিব বিচাৰে, ক'ব বিচাৰে, কিন্তু খুলি ক'ব পৰা নাছিল। সেইবাবে কিবা কিবি কৈ থৈ দিল, হয়নে? যেনেকৈ মই ঘেণ্টা কাকো খাতিৰ নকৰোঁ সেই কথাষাৰ ক'লে। আৰু এটা কথা কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। সেই কথাষাৰ কেলৈ কৈছিলে, ইয়াৰ ওপৰতো এটা ভিডিঅ' বনাম, ইয়াৰ ওপৰতো আপোনালোকক ভিডিঅ' এটা বনাই পেলাই দিম। কিন্তু আজি কথাটো হৈছে যে ঘেণ্টা মই কাকো খাতিৰ নকৰোঁ মানে কি? মই কাকো খাতিৰ নকৰোঁ। মোৰ নিজৰ আত্মবিশ্বাস আছে, মোৰ নিজৰ দুটা চকু আছে, মোৰ নিজৰ মগজু আছে, নিজৰ বিবেক আছে, নিজৰ হাত দুখন আছে, নিজৰ ভৰি দুখন আছে। তাৰপিছতো মই আনৰ ওপৰত কিয় নিৰ্ভৰ কৰিম, আনৰ ওপৰত কিয় আশা কৰিম? যদিও মই কাৰোৰ পৰা একো পোৱা নাই, মই নিজেই কৰি দেখুৱাম। আৰু সেই আত্মবিশ্বাস জুবিনদাৰ আছিল। আৰু সেই আত্মবিশ্বাসেৰে প্ৰত্যেকটো কাম কৰি গৈছিলে কাৰণে কাকো খাতিৰ কৰা নাছিলে, কাকো ভয় কৰা নাছিল। আমি ভয় কৰোঁ,
বন্ধুসকল আমি ভয় কৰোঁ হয়নে আৰু ভয় কৰোঁ কাৰণে আমি কিছুমান কথা ক'ব নিবিচাৰোঁ আমি ক'ব কাৰণে মানে ইচ্ছা কৰিলেও ক'ব নোৱাৰোঁ হয়নে কিয় কাৰণে নোৱাৰোঁ আমাৰ আত্মবিশ্বাস নাই আমাৰ নিজৰ ওপৰত আত্মবিশ্বাস নাই কাৰণ আমি আনৰ ওপৰত নিৰ্ভৰ কৰোঁ আনৰ ওপৰত আশা কৰোঁ আৰু সেইকাৰণে আমাক ব্যৱহাৰ কৰি পালে আমাৰ মগজুক ব্যৱহাৰ কৰি আমাৰ বিবেকক ব্যৱহাৰ কৰি পালে একাংশ লোকে নিজৰ প্ৰভাৱ বিস্তাৰ কৰি আছে আৰু সেই প্ৰভাৱ হয়নে আমাৰ দ্বাৰাই পোৱা শক্তি আমাৰ দ্বাৰাই পোৱা পাৱাৰ অসৎ ব্যৱহাৰ কৰি আছে অপব্যৱহাৰ কৰি আছে যাক যেনেকৈ পাৰে তেনেকৈ মানে দমন কৰাৰ চেষ্টা কৰি আছে তো চিন্তা কৰক আমি কিমান ডাঙৰ ভুল কৰি আছোঁ আমি আনৰ বিবেক লৈ পেলাই আনৰ দ্বাৰা পৰিচালিত হৈ আছোঁ আমাৰ বিবেক আমাৰ মগজুক বেলেগে ব্যৱহাৰ কৰি আছে বেলেগে যেনেকৈ ক'ব যেনেকৈ পৰিচালিত কৰিব আমি তেনেকৈ কৰি গৈ আছোঁ হয়নে আৰু আজি সেইবাবে জাতিগত সংঘৰ্ষ ধৰ্মক লৈ সংঘৰ্ষ এইবিলাক যে হৈ আছে এইবিলাক কিয় হৈ আছে আমাক পৰিচালিত কৰি আছে আমাৰ বিবেকক কোনোবাই ব্যৱহাৰ কৰি আছে আমাৰ মগজুক কোনোবাই ব্যৱহাৰ কৰিছে আমাৰ নিজৰ শক্তিশালী বিবেক শক্তিশালী মগজুক আমি নিজেই ব্যৱহাৰ কৰিবলৈ নিশিকিলোঁ আৰু নিশিকিলোঁ কাৰণে আজি সেই পৰিস্থিতি ভুগিবলগীয়া হৈছে ভাবক চিন্তা কৰক আৰু আমাৰ দুখতে আমাৰ বাবেই আজি আমাৰ মৰমৰ জুবিন দাই প্ৰাণ দিবলগীয়া হয় ভালকৈ গভীৰভাৱে চিন্তা কৰিব বন্ধুসকল কথাবিলাকত এটা অৰ্থ থাকে আৰু সেই অৰ্থবিলাক বুজিবলৈ চেষ্টা কৰিব লাগে আমি প্ৰত্যেকে বুজিবলৈ চেষ্টা কৰিব লাগে হয়নে আজি আমাৰ পাৱাৰ লৈ পালে আমাৰ পৰা শক্তি লৈ পালে আমাকে দমন কৰি আছে আমাকে দমন কৰাৰ চেষ্টা কৰি আছে আমি ন্যায় বিচাৰিব নোৱাৰোঁ একো বিচাৰিব নোৱাৰোঁ আমি কথা এষাৰ ক'লে আমি জেলত যাব লাগে হয়নে আমি কিবা এটা কথা ক'লে আমাক মানে চিধাই জেলত ভৰাই দিব শাস্তিমূলক ব্যৱস্থা কৰিব তো আমাৰ কথা আমাৰ চিন্তা আমাৰ শক্তিক একেবাৰে দুৰ্বল কৰি পেলাইছে কিহৰ কাৰণে আমাৰ বাবে তেওঁলোকে শক্তি পাইছে পাৱাৰ পাইছে আৰু আমাকে সেই দমন কৰাৰ চেষ্টা কৰিছে আৰু সেইবাবে জুবিন দাই প্ৰত্যেকটো কথাতে এটা এটা অৰ্থ লৈ পেলাই আমাক কয় কিন্তু আমি বুজিবলৈ চেষ্টাই নকৰোঁ তো বন্ধুসকল নিজৰ মাজত সদায় আত্মবিশ্বাস থাকিব লাগে এতিয়া আমাৰ নিজৰ মাজত আত্মবিশ্বাস থাকিব নহয় বন্ধুসকল আমাৰ নিজৰ বিবেকেৰে কাম কৰিম আমাৰ নিজৰ মগজুক ব্যৱহাৰ কৰিম আমি কাৰোবাৰ ওপৰত নিৰ্ভৰ নকৰোঁ কাৰোবাৰ ওপৰত আশা নকৰোঁ আমি সদায় সৰু সুৰা আঁচনিৰ পকৰত দৌৰি ফুৰোঁ হয়নে ভাবকচোন হাজাৰ হাজাৰ মানুহ সেই যিকোনো ৰাজনৈতিক নেতাৰ পকৰত দৌৰি ফুৰে কি পায় প্ৰত্যেকে জানো পায় কিবা পায়নে একো নাপায় এনেই দৌৰি ফুৰে কিবা এটা পোৱাৰ আশা লৈ পেলাই কিবা এটা পোৱাৰ কামনা লৈ পেলাই আনৰ ওপৰত নিৰ্ভৰ কৰি সেই মন্ত্ৰী MLA যিকোনো মন্ত্ৰী MLA মই এজনক লৈ পেলাই কোৱা নাই যিকোনো মন্ত্ৰী MLAৰ পকৰে দৌৰি ফুৰে কিন্তু পকৰে দৌৰিব লাগে কোন সেই মন্ত্ৰী MLA যিখিনি ৰাজনৈতিক নেতা সেইসকলে আমাৰ পকৰত দৌৰিব লাগে কাৰণ আমাৰ দ্বাৰাই তেওঁলোক নিৰ্বাচিত হয় আমিয়ে তেওঁলোকক ভোট দিওঁ কিন্তু আমি তেওঁলোকৰ পকৰত দৌৰোঁ কিয় কাৰণে আমি তেওঁলোকৰ পকৰত দৌৰোঁ কাৰণ আমি তেওঁলোকক নিৰ্ভৰ কৰোঁ আশা কৰোঁ আৰু সেইবাবে তেওঁলোকে আমাৰ মগজুক আমাৰ বিবেকক ব্যৱহাৰ কৰিব পাৰে তেওঁলোকে যেনেকৈ ক'ব যেনেকৈ পৰিচালিত কৰিব আমি তেনেকৈ কাম কৰা আৰম্ভ কৰিব জাতিগত সংঘৰ্ষ ধৰ্মক লৈ পেলাই সংঘৰ্ষ তেওঁলোকে ৰাজনৈতিক লাভালাভৰ বাবে আমাক যেনেকৈ ব্যৱহাৰ কৰে তেনেকৈ আমি ব্যৱহাৰ হৈ যাওঁ কাৰণ আমাৰ মাজত আত্মবিশ্বাস নাই আমাৰ মাজত নিজৰ প্ৰতি থকা যোনটো বিশ্বাস সেইটো বিশ্বাসহীন আমি আনক ভৰসা কৰোঁ আনক নিৰ্ভৰ কৰোঁ সেইবাবে আমাক ব্যৱহাৰ কৰে আৰু সেই কথাষাৰ ক'বৰ কাৰণে বুজাবৰ কাৰণে জুবিন দাই প্ৰত্যেকখন মঞ্চতে এই কথাষাৰ কয় যে মই ঘেণ্টা কাকো খাতিৰ নকৰোঁ এই কথাষাৰ সেইটো কাৰণে তো বন্ধুসকল ঘেণ্টা মই কাকো খাতিৰ নকৰোঁ ইয়াৰ অৰ্থ হৈছে আত্মবিশ্বাস
যাৰ প্ৰবল আত্মবিশ্বাস আছে, যি কাকো নিৰ্ভৰ নকৰে, কাকো আশা নকৰে, সদায় নিজৰ দমত নিজৰ আত্মবিশ্বাসেৰে আগুৱাই যাব পাৰে, তেওঁৱে এনেকুৱা ধৰণৰ কথা ক'ব পাৰে, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায় নিজৰ আত্মবিশ্বাসেৰে কাম কৰি আগুৱাই যাব পাৰে, হয়নে? তো সেইটো কাৰণে আৰু কথা এষাৰ কওঁ যে জুবিনদাৰ আদৰ্শ, জুবিনদাৰ এই উৎসাহ প্ৰেৰণাদায়ক কথাবিলাক লৈ পেলাই আমি যদি জীৱনত আগুৱাই যাওঁ নহয়, তেতিয়াহ'লে আমি জুবিনদাক ন্যায় দিব পাৰিম, নহ'লে আমি ন্যায় দিব নোৱাৰোঁ। আজি আমি যিমানেই নিচিঞৰোঁ, যিমানেই প্ৰতিবাদ নকৰোঁ, আমাৰ প্ৰতিবাদক দমন কৰাৰ চেষ্টা কৰিব, আমাক জেলত ভৰাই থোৱাৰ চেষ্টা কৰিব, তাৰ বাদে একো নহয়। কিন্তু আমি জুবিনদাৰ আদৰ্শক যদি মানিবলৈ চেষ্টা কৰোঁ নহয়, নিজৰ আত্মবিশ্বাসক জগাবলৈ চেষ্টা কৰোঁ, আমি নিজৰ আত্মবিশ্বাসেৰে প্ৰতিটো কাম কৰি যাওঁ, নিজৰ বিবেকেৰে নিজৰ মগজুক ব্যৱহাৰ কৰি প্ৰতিটো কাম কৰি যাওঁ, তেতিয়া আমাক কেতিয়াও কোনো দমন কৰিব নোৱাৰে, হয়নে? তো বন্ধুসকল, সেইকাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। কিন্তু এইকেইদিন যি ভিডিঅ' দি আছোঁ জুবিনদাৰ ওপৰত দি আছোঁ, আৰু জুবিনদাৰ ওপৰত দি থাকিম ভিডিঅ', আৰু মানে জুবিনদাৰ যিখিনি কথা, জুবিনদাৰ যিখিনি ভাৱনা, জুবিনদাৰ যিখিনি চিন্তাধাৰা, সেইখিনি মই যিমান পাৰোঁ শ্বেয়াৰ কৰিবলৈ কাৰণে চেষ্টা কৰিম। ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।